নমস্কাৰ সকলোকে। তো এই ভিডিঅ'টো এই কাৰণে বনালোঁ যে মোৰ এইচ পাইলৰি ইনফেকশ্যনৰ কিছু জাৰ্নিৰ বিষয়ে ক'বলৈ, যিটো মানে বহুত মানুহৰে যুঁজি আছে এইচ পাইলৰিৰ লগত, কিন্তু চলিউশ্যন পোৱা নাই। মেডিচিন খাইছে, ডক্তৰক দেখুৱাইছে, বহুত কিবা কানি কৰিছে, কিন্তু চলিউশ্যন পোৱা নাই, ঠিক হোৱা নাই। কিন্তু মই মোৰ লাইফত কেনেকৈ এইচ পাইলৰিৰ পৰা ৰিকভাৰ হ'লোঁ সেই বিষয়ে মই আজি ক'বলৈ গৈ আছোঁ। তো মোৰ ফাৰ্ষ্ট ইনফেকশ্যন হৈছিল জুনত, লাষ্ট ইয়াৰ 2024 লাষ্ট ইয়াৰ জুনত হৈছিল। জুনৰ 2 তাৰিখ আছিল চাগে। তাৰপিছত ফাৰ্ষ্ট মোৰ চিম্পেথি বেলেগ নাছিলে, নজিয়া, ভমিটিং এণ্ড আৰু গেছ, তাৰপিছত আছিল লেট্ৰিন বাৰে বাৰে যাই থাকিব লাগে। তো তেনেকুৱা হৈছিল। তাৰপিছত মই ফাৰ্ষ্ট ডক্টৰৰ তাত গ'লোঁ, আমাৰ লোকেল এৰিয়াৰ চৰকাৰী হস্পিটেলত গ'লোঁ। ইমান বাৰু ডাঙৰ নহয় হস্পিটেলখন। তাৰপিছত ডক্টৰক দেখুৱালোঁ। ডক্টৰক দেখুৱাওঁতে ডক্টৰে কৈছে কি, ডক্টৰক ক'লোঁ মই কথাখিনি যে কি হৈছিল, মানে এনেকুৱা হৈ আছে। তাৰপিছত ডক্টৰে ক'লে কি তোমাৰ গেছ হৈছে, তো গেছৰ ইনজেকশ্যন এটা লিখি দিওঁ, আৰু এণ্টিবায়'টিক দিছিলে, গেষ্ট্ৰিকৰ টেবলেট তেনেকুৱা, আৰু মাল্টিভিটামিন দিছিলে চাগে। মই আগৰে বহুত দুৰ্বল আছিলোঁ বাৰু। তাৰপিছত তেনেকৈ দিলে, মই ইনজেকশ্যনটো ল'লোঁ, আৰু মানে টেবলেটবিলাক কেপচুলবিলাকো আনিলোঁ। তাৰপিছত তেনেকৈ এসপ্তাহমান গ'ল, মই ভাল পোৱা নাই মানে। তাৰপিছত তেনেকৈ গ'ল, 2 সপ্তাহমান গ'ল চাগে। তাৰপিছত ভাবিলোঁ কি হৈ আছে, ভাল পোৱা নাই। তাৰপিছত তেনেকৈ 2 মান্থমান গ'ল। 2 মান্থমান যোৱাৰ পিছত মই মানে সম্পূৰ্ণ সুস্থ হোৱা নাই বস্তুটো। তাৰপিছত মই ভাবিলোঁ নাই, মোৰ কিবা বেলেগ হৈ আছে। তো মই আমাৰ লোকেল এৰিয়ালৈ প্ৰাইভেট হস্পিটেলত মেডিচিন বিভাগৰ ডক্টৰক দেখুৱালোঁ। কিন্তু ডক্টৰে টেষ্টবিলাক লিখি দিয়াৰ পিছত মই অলৰেডি প্ৰায়খিনি টেষ্ট কৰা হৈছিলে। মোৰ যেতিয়া ফাৰ্ষ্ট ডক্টৰক দেখুৱাইছিলোঁ, মোৰ ফাৰ্ষ্ট টেষ্ট কৰা হৈছিলে, আল্ট্ৰাচাউণ্ড, ব্লাড টেষ্ট, এইবিলাক বিভিন্ন ধৰণৰ। তাৰপিছত ডক্টৰে লিখি দিলে এণ্ডস্কপি। তো এণ্ডস্কপি নামটো শুনিয়ে মোৰ মানে কিয়া হোগা, ভগৱানক সেৱা কৰিলোঁ। তাৰপিছত ডক্টৰে যিহেতু লিখি দিছে, কৰিবতো লাগিবই। নেক্সট মই এণ্ডস্কপিটো কৰিলোঁ। এণ্ডস্কপিটো কৰাৰ পিছত ৰিপৰ্টটো ডক্টৰক দেখুৱাৰ পিছত ক'লে যে তোমাৰ এইচ পাইলৰি পজিটিভ আছে, আৰু কিবা কানি এনেকৈ ৰিপৰ্টত কিবা কানি আহিছে মানে একুইড পেপটিক ডিচিজ, তাৰপিছত গাৰ্ড, আৰু এনেকুৱা ধৰণৰ সৰু কিছুমান বেমাৰ আহিছে আৰু মানে। তাৰপিছত ডক্টৰক দেখুৱাওঁতে ডক্টৰে ক'লে কি একো নাই, ঠিক হৈ যাব, তোমাক কিট দিছোঁ, আৰু এণ্টিবায়'টিক দিছিলে, 3 মান্থৰ ক্ৰছ এটা দিছিলে। তাৰপিছত